সো গাইজ আজি মাৰ বাৰ্থডে আৰু মই কি ফাটা চোলা পিন্ধি আছোঁ মানে কি হ'ল কেছটো মই যোনটো কাপোৰ পিন্ধি গৈছিলোঁ আহি চেঞ্জে কৰা নাই টি শ্বাৰ্টটো তলতে খুলি দিলোঁ ইমান ধূলি ন ৰুমত নাহোঁ মানে ডাইৰেক্ট তলতে খুলি দিওঁ তলতে ফ্ৰেছ হৈ আহোঁ কিন্তু এতিয়া মানে উপায় নাই আৰু মানে মাৰ বাৰ্থডে কেকটো আনিলোঁ চ' এইটোত যি টি শ্বাৰ্ট পাইছোঁ সেই সোমাই লৈছোঁ আৰু এইপিনে পাপাক চাওক মোৰ ৰুমত পূৰা কজি ভাইব লৈ আছে টাইম চাইছোঁ টাইম 12টা বজালৈকে কিমান হ'ল এতিয়া 12:52 হ'ল আৰু গাইজ এইটো জনাবচোন এইটো আমাৰ পাপাই কৰি দিছে ধুনীয়াকৈ এনেকৈ আমি মানে একচুৱেলি কি হয় জানে এই যে পানী আহে বাথৰুমৰ পৰা এইটো চাইডে আমাৰ বাথৰুম আছে মানে চ' চিলি নাহি যায় ন এনেকৈ ফাটি ফাটি যায় চ' এইটোৱে কৰি দিছোঁ কিমান ৰং কৰিম কিমান হেৰি কৰিম হয় নাই আৰু ৱালপেপাৰটো কি হয় একদিন না একদিন যায় ৱালপেপাৰটো আহি কিনে এনেকৈ মানে উঠি আহে তো এইটো কি হয় এইটো প্লাষ্টিক হয় চ' এইটো কোনোদিনা উঠি নাহে ধুনীয়াকৈ আঠা চাঠা দি একদম বঢ়িয়াকৈ লগাই দিয়ে আৰু দেখিবলৈও ভাল লাগে হয় নাই কজি ভাইব এটা আহে এইবিলাক টোপনিতে মৰি গৈ আছে একদম 12টা বাজিলে যাম আৰু মাক উইচ কৰিবলৈ মা শুই আছে সেইটো ৰুমত শুই আছে এইটো মোৰ ৰুমত পাপা আৰু মই পাপাই IPL চাই আছে বুলি মায়ে ভাবি আছে কিন্তু IPL চোৱা নাই আৰু মানে গাইজ কি হ'ল জানেনে কেছটো মই আহোঁতেতো বহুত কেকৰ দোকানত সোমাই আহিলোঁ কিন্তু হেৰিবোৰ চব বন্ধ মানে কেকৰ দোকানবোৰ আৰু কেক নাই খতম হৈ গ'ল যিহেতু বিহুৰ বতৰ আৰু তো সেইকাৰণে মই ভাবিলোঁ ঘৰত যাই অৰ্ডাৰ কৰি দিম আৰু অৰ্ডাৰটো কৰি দিলোঁ কিন্তু কেছটো কি হ'ল জানেনে দাদাজনে আনোতে বহুত বেয়াকৈ আনিলে আৰু কেকটোৰ হালত এইটো হৈ গ'ল আমাৰ দেখিছেনে এইটো মানে ছাইডৰ পৰা এনেকৈ বেল্টি গ'ল মানে চ' মই কি কৰিলোঁ এইটো ছাইডৰ পৰা এনেকৈ কাটি ডাইৰেক্ট এখন মানে এই প্লেটৰ ওপৰত এনেকৈ লৈ আহিলোঁ আৰু এতিয়া জ্বলাই কেনে জাষ্ট মাক কাটিব দিব লাগে আৰু এতিয়া তাতে নাচাব ইয়াত আৰু পাপাই ইয়াতে জ্বলাই আছে তিনান হ'ল কেকৰ ওপৰত মমবাতি 59 হৈ গ'ল যে দিয়া চাওক জ্বলাই আছে তিনান হ'ল ন সেইটো চিৰি ক'বা জুৰি ক'বা ৰেডি গাইজ এতিয়া খালি টাইমিংটোহে চাব লাগে 59 হৈ আছে পাপা ৰেডি কেকটোৱে খালি অলপমান বৰবাদ হৈ গ'ল সেইটোৱে কথা একো নহয় দিয়ক চলি যায় চব 12 হৈ গ'ল 12টা বাজি গ'ল এইয়া হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ মাম্মি আজি হ'ল গাইজ 1 বহাগ 15 এপ্ৰিল 2026 আৰু মোৰ মায়ে এইটো বিহুৰ বতৰতে জন্ম লৈছিলে আৰু দিয়া পাপাক প্ৰথম খুৱাই দিয়া না পাপাক দিয়া ভালকৈ দিয়া এনেকৈ খাই আছে মাই মই এইটো দি কিয় খাম Thank you, man. Thank you, Manu. The wonderful cake. মেন মানে পাপা দেই আমাৰ পাপাৰ নিক নেম মেন চ' বাৰ্থডে হৈ গ'ল গাইজ ইয়াতেও দেখাই আপোনালোকৰ ইয়াতেও লগাইছে দেখিছেনে এইবোৰ চব মানে পূৰা পানী আহে না তো পানী আহিলে এনেকৈ লগাই দিয়ে আৰু চব দৌ মাৰি থৈ দিছে গাইজ আৰু ইয়াতে বনাই আছে যোনটো টমেটো মানে এইটো আৰু পিজ্জা চচ এইটো মানে কি জানে চচটো কিনিব পায় কিন্তু হোমমেডটো মই বেছি ভাল পাওঁ আৰু এই দেখিছে মায়ে কি কৈ আছে কষ্ট দিব লাগে বোলে সেইকাৰণে বোলে কি যে কৈ থাকা মাই ভালহে তুমি বনাই আছা বনোৱা অলপমান দেখাম দিয়ক আজিকালি কিন্তু এটা কথা ভাল হৈছে আপোনাৰ কিবা বস্তু নাই আপোনাৰ খাব মন গৈছে অৰ্ডাৰ কৰিব গ'লেও জমাট'ত ইমান দাম লয় তাতকৈ ভাল আপুনি ডাইৰেক্ট অৰ্ডাৰ কৰক ব্লিংকিট চুইগি মাৰ্ট চাৰ্ট ঘৰতে আপোনালোকে ধুনীয়া হয় নে নহয় মা তোমাৰ ভাল হৈছে না নাই এনে অলপ দূৰৰ কাৰণে দোকান চোকান যাব লাগে তাকে আৰু এক্সট্ৰা ডেলিভাৰী চাৰ্জটো নলয় বিকজ কি আপোনালোকে যদি 2-3টা বস্তু অৰ্ডাৰ কৰিয়ে দি আছে তেতিয়াহ'লে আপোনাৰ ডেলিভাৰী চাৰ্জ নালাগে জাষ্ট হেণ্ডেলিং চাৰ্জ এটা 8 টকা এটা লয় চ' আমিতো ভালে পাইছোঁ গাইজ বোলে পিজ্জা হৈছে পাপাক চাওক মোবাইল চাই আছে এণ্ড দিছ ইজ আৱাৰ পিজ্জা গাইজ তাৱা পিজ্জা একদম hand toast
এতিয়া আচল মজাটো এতিয়াহে আহিব। ওকে, এটা চিজ দি আছে মায়ে। আচল মজা এতিয়াহে আহিব বোলে। বঢ়িয়া। কিনা কিনা নিচিনা হয় নাই? টেষ্ট আল্টিমেট। সেইটো খাই কিনে কম। পিজ্জা হৈ গ'ল, পাপা খাবলৈ ৰেডি। ওপৰৰ পৰা হেৰি স্প্ৰেংকল কৰি দিম, কৰি দিম। এইটো কি হয়? অৰিগেনো। অৰিগেনো।